नमस्कार बंधुসকল मैं जित आपलोके साइंस एसामिस ऑनलाइन हेल्प यूट्यूब चैनल बंधुসকল प्रतिदिনৰ দৰে আজিও এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো আপোনালোকৰ মাজলৈ খুব এটা গুৰুত্বপূৰ্ণ ভিডিও আপোনালোকে ভিডিওটো হেকলৈ চাই থাকিব বন্ধুসকল প্ৰথম খবৰটি হৈছে হৰ্স ট্ৰেডিং নাটকৰ জবনিকা পৰিল অসম আহি পালেহি 20 গৰাকী কংগ্ৰেছ মহাজোঁটৰ প্ৰাৰ্থী হৰ্স ট্ৰেডিংৰ আশংকাৰে ৰাজ্যৰ ৰাজনীতি উত্তাল হৈ থকাৰ মাজতেই শুকুৰবাৰে অসমলৈ উভতি আহিল কংগ্ৰেছ মহাজোঁটৰ 20 গৰাকী প্ৰাৰ্থী বিয়লি প্ৰায় 3 বজাত বৰজাৰ বিমানবন্দৰত উপস্থিত হয় প্ৰাৰ্থীৰ দলটো ৰাজস্থানৰ আজমেৰ শৰীফৰ পৰা বিমানযোগে ৰাওনা হয় দলটো এআইইউডিএফৰ সাধাৰণ সম্পাদক তথা মানকাছৰ সমষ্টিৰ মহাজোঁটৰ প্ৰাৰ্থী আমিনুল ইছলাম ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলাম ৰূপহী সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী নুৰুল হুদা ভৱানীপুৰ সমষ্টিৰ এআইইউডিএফৰ প্ৰাৰ্থী ফণীধৰ তালুকদাৰকে ধৰি মুঠ 20 গৰাকী প্ৰাৰ্থী বিশেষ বিমানযোগে গুৱাহাটীত আহি উপস্থিত হয় গুৱাহাটীত উপস্থিত হোৱাৰ পাছত এআইইউডিএফৰ সাধাৰণ সম্পাদক আমিনুল ইছলামে কয় যে বিজেপিৰ মাজত হৰ্স ট্ৰেডিংৰ এটা পৰম্পৰা আছে আসলতে হৰ্স ট্ৰেডিংটো এক সস্তীয়া প্ৰচাৰ আমাৰ মাজত অলপ হৰ্স ট্ৰেডিংৰ আশংকা আছে যদিও চৰকাৰ যেহেতু মহাজোঁটে গঠন কৰিবই গতিকে ইয়াত হৰ্স ট্ৰেডিঙে ইমান প্ৰভাৱ নেপেলাব ইপিনে কংগ্ৰেছী বিধায়ক নুৰুল হুদাই হৰ্স ট্ৰেডিংৰ আশংকাত ৰাজস্থান যোৱা নাছিল বুলি দাবী কৰাৰ লগতে তীৰ্থ ভ্ৰমণ বা অৱসৰ বিনোদনৰ বাবেহে ফুৰিবলৈ যোৱা বুলি দাবী কৰে বন্ধুসকল তাৰপিছত 2 নম্বৰ খবৰটি হৈছে ৰাজ্যত কৰোনাৰ ভয়াৱহ সংক্ৰমণ আজিৰ পৰা বন্ধ হৈ পৰিল হাজোৰ পঞ্চতীৰ্থ দেশৰ লগতে অসম ৰাজ্যতো আৰম্ভ হৈছে কৰোনা ভাইৰাছৰ ভয়াৱহ সংক্ৰমণ কৰোনাৰ উদ্বেগজনক পৰিস্থিতিৰ বাবে কেন্দ্ৰীয় পুৰাতত্ত্ব বিভাগে মঠ মন্দিৰসমূহ বন্ধ কৰাৰ পোষকতা কৰিছিল আৰু তাৰ পিছতেই মাধৱ মন্দিৰ পৰিচালনা কমিটিৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত আজিৰ পৰা বন্ধ থাকিব তীৰ্থনগৰী হাজোৰ ঐতিহাসিক শ্ৰী শ্ৰী হয়গ্ৰীৱ মাধৱ মন্দিৰৰ মুখ্যদ্বাৰ 16 এপ্ৰিলত এই সিদ্ধান্ত লৈছে মাধৱ মন্দিৰ পৰিচালনা কমিটিয়ে শুকুৰবাৰে সন্ধিয়া 7:30 পৰা বন্ধ কৰি দিয়া হৈছে পঞ্চতীৰ্থ আৰু এই বন্ধ 15 মেলৈকে বাহাল থাকিব বন্ধুসকল তাৰপিছত 3 নম্বৰ খবৰটি হৈছে সাৱধান দেশত পুনৰ দ্ৰুতগতিত বৃদ্ধি পাই আছে কৰোনা ভাইৰাছত আক্ৰান্ত হোৱাৰ মৃত্যু হোৱা লোকৰ সংখ্যা ভাৰতত বিগত 24 ঘণ্টাত নতুনকৈ 2 লাখৰো অধিক লোক আক্ৰান্ত হৈছে মহামাৰী কোভিড-19ত একেৰাহে দ্বিতীয় দিনৰ বাবে ভাৰতত 24 ঘণ্টাত কৰোনাত আক্ৰান্ত হৈছে 2 লাখৰো অধিক লোক বিগত 24 ঘণ্টাত দেশত কৰোনাত আক্ৰান্ত হৈছে 2,17,353 গৰাকী লোক ইফালে বিগত সময়ছোৱাত মৃত্যু হোৱা লোকৰ সংখ্যা 1,185 গৰাকী উল্লেখযোগ্য যে দেশত ক্ৰমান্বয়ে বৃদ্ধি পাইছে চিকিৎসাধীন লোকৰ সংখ্যা বৰ্তমান 15,69,743 গৰাকী ৰোগী চিকিৎসাধীন হৈ আছে ভাৰতত দেশত 11,72,23,509 গৰাকী লোকক প্ৰদান কৰা হৈছে কোভিড ভেকচিন বন্ধুসকল তাৰপিছত 4 নম্বৰ খবৰটি হৈছে বিহুৰ দিনাৰ পৰা অসমত আৰম্ভ হ'ল খিলঞ্জীয়া মুছলমানৰ পিয়ল অসমত আৰম্ভ হ'ল খিলঞ্জীয়া মুছলমানৰ পঞ্জীয়ন জনগোষ্ঠীয় সমন্বয় পৰিষদ অসম নামৰ এটা সংগঠন আৰম্ভ কৰিছে এই কাম বিহুৰ দিনাখন এটা ৱেবছাইটৰ মুকলি কৰি অসমত বসবাস কৰি থকা খিলঞ্জীয়া মুছলমান লোকৰ নাম পঞ্জীয়নৰ কাম আৰম্ভ কৰিছে সংগঠনটোৱে এই কামৰ কাৰণে 1826 চনক ভিত্তিবৰ্ষ হিচাপে লৈছে 1826 চনত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ইয়াণ্ডবু সন্ধিৰ যোগেদি অসমক নিজৰ দখললৈ আনিছিল আৰু তেতিয়াই আহোম ৰাজত্বৰ অন্ত পৰিছিল এই পিয়লত ইংৰাজে অসম দখল কৰাৰ পূৰ্বে অসমত বসবাস কৰি থকা মুছলমান ধৰ্মাৱলম্বী লোকসকলকে খিলঞ্জীয়া হিচাপে গণ্য কৰা হৈছে JSPScensus.com নামেৰে এপ্ৰিলৰ 15 তাৰিখে মুকলি কৰা ৱেবছাইটটোৰ যোগেদি বেচৰকাৰী সংগঠনটোৱে গৰিয়ামৰি আৰু দেশীসকলক পঞ্জীয়ন কৰাৰ পৰিকল্পনা কৰিছে মুছলমান ধৰ্ম গ্ৰহণ কৰা অসমৰ জনগোষ্ঠীয় মূলৰ লোকসকলক গৰিয়া বোলা হয় মৰিয়াসকল হৈছে আহোম ৰজাই অস্ত্ৰ বাচন বৰ্তন প্ৰস্তুত আৰু আন ধাতু কৰ্মৰ কাৰণে অসমলৈ অনা লোকসকল দেশীসকল মূলতঃ কোচ ৰাজবংশী সম্প্ৰদায়ৰ মুছলমান ধৰ্ম গ্ৰহণ কৰা লোক সংগঠনটোৰ মুখপাত্ৰই জানিবলৈ দিয়া মতে এই প্ৰক্ৰিয়াত জনহাসকলক অন্তৰ্ভুক্ত কৰা হোৱা নাই কাৰণ তেওঁলোক মুছলমান ধৰ্ম গ্ৰহণ কৰাৰ পূৰ্বে আছিল চাহ শ্ৰমিক তেওঁলোকক ইংৰাজসকলে চাহ বাগিচাত নিয়োজিত কৰিবলৈ ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা অসমলৈ লৈ আহিছিল ৱেবছাইটটোত খিলঞ্জীয়া মুছলমানসকলে পূৰ্বে নিৰ্ধাৰিত কিছু নথি আপলোড কৰি নিজৰ নাম পঞ্জীয়ন কৰিব লাগিব এই কামৰ কাৰণে 3 মাহৰ সময়সীমা নিৰ্ধাৰিত কৰি লোৱা হৈছে উল্লেখযোগ্য যে ভাৰতীয় জনতা পাৰ্টীয়ে অসমৰ বিধানসভা নিৰ্বাচনত প্ৰকাশ কৰা ইস্তাহাৰত অসমীয়া মুছলমানৰ জাতিগত আৰু আৰ্থসামাজিক পিয়লৰ প্ৰতিশ্ৰুতি দিছিল বন্ধুসকল তাৰপিছত 5 নম্বৰ খবৰটি হৈছে পলাতক নীৰৱ মোদীক শীঘ্ৰে অনা হ'ব ভাৰতলৈ ইউকেৰ গৃহমন্ত্ৰীৰ অনুমোদন
পাঞ্জাব ন্যাশনাল বেংক কেলেংকাৰীৰ অভিযুক্ত পলাতক নীৰৱ মোদীক ভাৰতলৈ প্ৰত্যাৰ্পণ কৰাৰ বাবে ব্ৰিটিছ গৃহমন্ত্ৰীয়ে মঞ্জুৰি প্ৰদান কৰিছে। CBIয়ে এই কথা জনাইছে। দীৰ্ঘদিন ধৰি ইউকেৰ এখন আদালতত চলি থকা বিচাৰৰ পিছত ভাৰতে এই সফলতা লাভ কৰে। যোৱা মাহত আদালতে অপৰাধী মোদীৰ প্ৰত্যাৰ্পণৰ দাবী স্বীকাৰ কৰিছিল। বিগত 2 বছৰ ধৰি আদালতত এই আইনী যুঁজখন চলিছিল। জানিব পৰা মতে মোদীক ভাৰতলৈ অনাৰ পিছত মুম্বাইৰ আৰ্থাৰ ৰোড কাৰাগাৰত ৰখা হ'ব। নীৰৱ মোদীক ভাৰতলৈ অনাৰ বাবে অনুমোদন লাভ কৰা বুলি CBIৰ এজন বিষয়া সংবাদ সংস্থা ANIক জনাইছে। মোদীক ভাৰতলৈ অনাৰ প্ৰক্ৰিয়া সোনকালে আৰম্ভ হ'ব বুলিও CBIৰ বিষয়াজনে ANIক উল্লেখ কৰে। উল্লেখযোগ্য যে যোৱা 25 ফেব্ৰুৱাৰীত ব্ৰিটিছ আদালতে মোদীৰ প্ৰত্যাৰ্পণৰ সপক্ষে ৰায় দিয়ে। বন্ধুসকল, তাৰপিছত 6 নম্বৰ খবৰটিও হৈছে ৰাম মন্দিৰ নিৰ্মাণৰ বাবে প্ৰদান কৰা অনুদানৰ 15,000 চেক বাউন্স হৈছে। এই কথা জনালে মন্দিৰ নিৰ্মাণ ট্ৰাষ্টে। দেশজুৰি অযোধ্যাৰ ৰাম মন্দিৰ নিৰ্মাণৰ বাবে অনুদান সংগ্ৰহ কাৰ্য চলি আছে। শ্ৰীৰাম জন্মভূমি তীৰ্থক্ষেত্ৰ ট্ৰাষ্টে এই পৰ্যন্ত দেশৰ ৰাম ভক্তসকলৰ পৰা 2,100 কোটি টকাৰো অধিক অংকৰ অনুদান লাভ কৰিছে। কিন্তু তাৰ মাজত এটা অদ্ভুত খবৰে চাঞ্চল্যৰ সৃষ্টি কৰিছে। জমা হোৱা অনুদানৰ 15,000ৰো অধিক চেক বাউন্স হৈছে, যাৰ ফলত মুঠ 22 কোটি টকাৰ অনুদান ভুৱা বুলি বিবেচিত হৈছে। কেন্দ্ৰীয় চৰকাৰৰ শ্ৰীৰাম জন্মভূমি তীৰ্থক্ষেত্ৰ ট্ৰাষ্টৰ অডিট ৰিপৰ্টত আহিছে এই তথ্য। ট্ৰাষ্টৰ অন্যতম সদস্য ডক্টৰ অনিল মিশ্ৰ জানিবলৈ দিয়া মতে সংশ্লিষ্ট বেংকবিলাকৰ সৈতে এই বিষয়ত ট্ৰাষ্টৰ সদস্যসকলে যোগাযোগ কৰি আছে। যিসকলৰ চেক বাউন্স হৈছে তেওঁলোকলৈ চেকসমূহ ঘূৰাই পঠিওৱা হ'ব বুলিও তেওঁ জনাইছে। তদুপৰি সেই চেকসমূহৰ বিপৰীতে নতুন চেক প্ৰদান কৰিবলৈও অনুদানকাৰীসকলক ট্ৰাষ্টে অনুৰোধ জনাইছে। ট্ৰাষ্টৰ কোষাধ্যক্ষ স্বামী গোবিন্দ দেৱগিৰিয়ে কয় যে বাউন্স হোৱা চেকৰ ভিতৰত 2,000 চেক অযোধ্যাৰ পৰা লাভ কৰা হৈছে। উল্লেখযোগ্য যে বিশ্ব হিন্দু পৰিষদকে ধৰি কেইবাটাও হিন্দুত্ববাদী সংগঠনে 15 জানুৱাৰীৰ পৰা 17 ফেব্ৰুৱাৰী পৰ্যন্ত এই অনুদান সংগ্ৰহ কৰিছিল। চৰকাৰী সূত্ৰৰ পৰা যিমান পৰিমাণৰ অনুদান লাভ কৰা হৈছে বুলি কোৱা হৈছে, বেচৰকাৰী সূত্ৰৰ মতে ইয়াৰ পৰিমাণ চৰকাৰী তথ্যতকৈ বহুগুণে বেছি। চৰকাৰী সূত্ৰৰ মতে সকলো মিলি 2,500 কোটি টকা লাভ কৰা হৈছে বুলি দাবী কৰা হৈছে। আনহাতে এই সম্পৰ্কে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী HD কুমাৰস্বামীয়ে সাংঘাতিক অভিযোগ উত্থাপন কৰিছে। জনতা দলৰ সেকুলাৰ নেতাজনৰ মতে অযোধ্যাৰ মন্দিৰৰ বাবে কোনে কোনে অনুদান প্ৰদান কৰিছে আৰু কোনে কোনে দিয়া নাই সকলো লোককে RSSৰ সদস্যসকলে চিহ্নিত কৰি ৰাখিছে। তেওঁ ইয়াৰ দ্বাৰা ইংগিত কৰে যে এই চিহ্নিতকৰণ প্ৰক্ৰিয়াৰ দ্বাৰা দেশবাসীৰ মাজত বিভাজন আনিবলৈ RSSে চেষ্টা কৰিছে। বন্ধুসকল, তাৰপিছত 7 নম্বৰ খবৰটিয়ে হৈছে কৰোনা নিশা 11 বজাৰ পিছতে আহিবলৈ ৰৈ থাকে নেকি? বৰপেটাত ৰাজ্য চৰকাৰলৈ এই প্ৰশ্ন শিল্পী মানস ৰবীনৰ। অতিমাৰী কোভিডৰ ব্যাপক সংক্ৰমণৰ সময়ত চৰকাৰে বিহু পাতিবলৈ অনুমতি দিয়াটো উচিত হোৱা নাই বুলি মন্তব্য ৰাজ্যৰ জনপ্ৰিয় শিল্পী মানস ৰবীনৰ। পহিলা বহাগত সত্ৰনগৰী বৰপেটাত ছাত্ৰ সন্থাৰ বিহু অনুষ্ঠানত অংশগ্ৰহণ কৰি জনপ্ৰিয় শিল্পীগৰাকীয়ে বিহুৰ অনুষ্ঠান পালনৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ কোভিড সংক্ৰান্তীয় SOPক লৈ প্ৰকাশ কৰা অসন্তুষ্টি। বৰপেটাত বিহু অনুষ্ঠানত ইটোৰ পিছত সিটো জনপ্ৰিয় গীত গাই শ্ৰোতা দৰ্শকক আপলোড কৰা মানস ৰবীনে ৰাজ্য চৰকাৰৰ বিহু সংক্ৰান্তীয় নিৰ্দেশনাক লৈ প্ৰকাশ কৰা কেতবোৰ মন্তব্য। মানস ৰবীনৰ মতে সাংস্কৃতিক অনুষ্ঠান উপভোগ কৰাতকৈ জনস্বাস্থ্যৰ প্ৰতি সচেতন হোৱাটোহে অধিক জৰুৰী আৰু কেইগৰাকীমান শিল্পীৰ স্বাৰ্থতকৈও ৰাজ্যৰ 3 কোটি মানুহৰ জীৱনৰ মূল্যহে অধিক বুলি দাবী কৰি 3 কোটি মানুহক লৈ যদি কোনোবাই হেতালি খেলিছে সেয়া ভাল কথা নহয় বুলি মন্তব্য কৰে। আনকি যদিহে কোভিডৰ সংক্ৰমণ ব্যাপকভাৱে বৃদ্ধি হৈছে তেন্তে চৰকাৰে বিহুৰ অনুষ্ঠান বাতিল কৰিলেও আপত্তি নাই শিল্পীগৰাকীৰ। তাৰ বিপৰীতে নিশা 11 বজাৰ পূৰ্বে বিহুৰ অনুষ্ঠান শেষ কৰাৰ বাবে ৰাজ্য চৰকাৰে দিয়া নিৰ্দেশনাক বাৰে বাৰে বিং কৰা কথা বুলি অভিহিত কৰে। আনকি কৰোনা নিশা 11 বজাৰ পিছতে আহিবলৈ ৰৈ থাকিব নেকি বুলিও ৰাজ্য চৰকাৰলৈ প্ৰশ্ন শিল্পী মানস ৰবীনৰ। ৰাজ্যবাসীৰ হিতৰ বাবে দিয়া প্ৰতিটো নিৰ্দেশ নতহিৰে পালন কৰিবলৈ প্ৰস্তুত বুলি মন্তব্য শিল্পীগৰাকীৰ। মানস ৰবীনৰ মন্তব্য, মাতিলে যাবই লাগিব, ক'লে গাবই লাগিব। নিজকে ৰাইজৰ দাস বুলি মন্তব্য কৰি যদিহে কৰোনাৰ ব্যাপক সংক্ৰমণ হৈ আছে তেন্তে বিহুৰ অনুষ্ঠান বাতিল কৰিবলৈ স্বাস্থ্য বিভাগলৈ অনুৰোধ শিল্পীগৰাকীৰ। ৰাজ্য চৰকাৰৰ SOP 11 বজাৰ পূৰ্বে অনুষ্ঠান শেষ কৰাৰ নিৰ্দেশ। শিল্পী বা বিহু সমিতিৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰাৰ হুমকি আদি এনে পৰিস্থিতিৰ বিপৰীতে বিহুৰ অনুষ্ঠান বাতিল কৰি দিলেই সকলো সমস্যাৰ সমাধান বুলি মন্তব্য কৰে। তাৰ বাবে শিল্পীসকলক চৰকাৰে আৰ্থিক সকাহ প্ৰদান কৰিব পাৰে বুলিও মন্তব্য মানস ৰবীনৰ। আনহাতে আজিও কা বিৰোধী স্থিতিত অটল মানস ৰবীনে খিলঞ্জীয়াৰ অধিকাৰ থকা এখন চৰকাৰ আশা কৰে।